যে মোৰ পত্নী হ'ল নামনি অসমৰ আমিৰা। তেওঁ বহু ঠাইত 6-7-8খানমান ডিষ্ট্ৰিক্টত এই মছৰা কৰি ইচ্ছা আছিল হজত যোৱাৰ কাৰণে। আজি সেই উৎসাহটো মই পূৰণ কৰিবলৈ ওলাইছোঁ তেওঁৰ লগত একেলগে। অনুপ্ৰেৰণাতে মই হজলৈ যাব ওলাইছোঁ। নিজ পত্নীৰ হেঁপাহ প্ৰেৰণা আৰু মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে একেলগে হজ যাত্ৰাৰ বাবে শনিবাৰে আবেলি 3 বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰিব কুৰবান আলী আহমেদ আৰু পত্নী ৰেনুৱা বেগম। গভীৰ ধৰ্মীয় আস্থা আৰু ইছলামিক পৰম্পৰা অনুসৰি শনিবাৰে ৰাতিপুৱা ভাগতে হজ্জলৈ বুলি নিজ গৃহৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ যাত্ৰা কৰে কুৰবান আলী আহমেদ আৰু ৰেনুৱা বেগমে। বৰঝাৰ জিলাৰ সীমান্তৱৰ্তী এলেকা বৰশিমলা মুছলিম চুপা নিবাসী কুৰবান আলী আহমেদ আৰু ৰেনুৱা বেগম। অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুৰবান আলী আহমেদ অৱসৰ গ্ৰহণ কৰিয়েই ইছলাম ধৰ্মৰ পবিত্ৰ ভূমি মক্কালৈ হজ্জৰ বাবে যাত্ৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পত্নী ৰেনুৱা বেগম এগৰাকী ইছলাম ধৰ্মৰ প্ৰচাৰক আৰু ইছলামিক ধৰ্মীয় শিক্ষা দিয়াৰ উদ্দেশ্যে নামনি অসমৰ বিভিন্ন ঠাইত মহিলা সমাজত আমিৰা হিচাপে কাম কৰিছিল। সেয়েহে ৰেনুৱা বেগমৰ মনোবাঞ্ছা আছিল ইছলাম ধৰ্মৰ পবিত্ৰ ভূমি মক্কালৈকৈ হজ কৰাৰ। কুৰবান আলী আহমেদ যদিও অসম আৰক্ষীৰ এজন নিষ্ঠাবান বিষয়া হিচাপে কাম কৰিছিল, তথাপিও পত্নীৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে নিজেও হজ কৰাৰ মনোকামনা পুহি ৰাখিছিল ভিতৰি ভিতৰি। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰি কুৰবান আলী আহমেদে গ্ৰহণ কৰিছিল হজ যাত্ৰাৰ সিদ্ধান্ত। বহু আশা আৰু প্ৰতীক্ষাৰ অন্তত ইছলাম ধৰ্মৰ সকলো ৰীতি নীতি পালন কৰি শনিবাৰে ৰাতিপুৱাৰ ভাগতে নিজ বাসভৱনৰ পৰাই আৰম্ভ কৰে এই যাত্ৰা। নিজৰ আত্মীয়সকলৰ লগতে গাঁওবাসীয়ে 3খনকৈ বাছ গাড়ী কেইবাখনো 4চকীয়া বাহন লৈ কুৰবান আলী আহমেদ আৰু ৰেনুৱা বেগমক আগবঢ়াই দিয়ে গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰলৈ। আমাৰ তৰফৰ পৰাও হজ যাত্ৰী দুগৰাকীলৈ যাচিলোঁ আন্তৰিক অভিনন্দন। ফৰহাদ খানৰ ৰিপৰ্ট বি লাইভ অসম। আনন্দ মোৰ, কিন্তু যেতিয়া মই চাকৰি কৰি আছিলোঁ, মই পুলিচতে কৰি আছিলোঁ, মই পুলিচৰ SI আছিলোঁ। থকা অৱস্থাতে মোৰ নিয়ত কৰিছিলোঁ যে মই একবাৰ হ'লেও হজত যাম। মোৰ যেতিয়া ছেপ্টেম্বৰত ৰিটায়াৰ্ড হৈ গ'ল, লগে লগে মই নিয়ত কৰিলোঁ যে আমি দুইজনে হজত যাম, আৰু সেই উদ্দেশ্যে আজি হজত যাবৰ কাৰণে ওলাইছোঁ। আৰু মোৰ খুব ভাল লাগিছে, আৰু ৰাইজেও মোক বহুত সঁহাৰি দিছে। মোৰ পৰিবাৰ আৰু মই দুইজনে ওলাইছোঁ আমি। আৰু 2007ত মোৰ বাবাও গৈছিল, এই গাঁৱৰ পৰাই গৈছিল। মই সিহঁতক মই যেনেকুৱা কৰি হজলৈ গৈছোঁ, হজৰ পৰা আহি মোৰ এটা নিয়ত আছে, মই মুছলিম ধৰ্মৰ যিখিনি কাম কাজ সেইখিনি কৰি যাম, আৰু যিখিনি ৰাইজক মই সেইখিনিয়ে বুজাই যাম যে আমাৰ মুছলিম ধৰ্মৰ কি কৰিব লাগে, কি কৰিব নালাগে, এইবিলাকে মই বুজাই যাম। বিশেষ উদ্দেশ্যটো হৈছে মোৰ পত্নী হ'ল নামনি অসমৰ আমিৰা। তেওঁ বহু ঠাইত 6-7-8খানমান ডিষ্ট্ৰিক্টত এই মছৰা কৰি ফুৰে। গতিকে সকলো মুছলিম মাইকীবিলাখনক আমাৰ নামনি অসমৰ তেওঁ আমাৰ ইছলামীয়া শিক্ষা দিয়ে। সেই হেতুকে তেওঁৰ খুব ইচ্ছা, মোতকৈও তেওঁৰ ইচ্ছা আছিল হজত যোৱাৰ কাৰণে। আজি সেই উৎসাহটো মই পূৰণ কৰিবলৈ ওলাইছোঁ তেওঁৰ লগত একেলগে। তেওঁৰ অনুপ্ৰেৰণাতে মই হজলৈ যাব ওলাইছোঁ। মোৰ নিজা উদ্দেশ্য নহয়, তেওঁৰ উদ্দেশ্যৰ কাৰণে মই যাব ওলাইছোঁ। আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ গাঁৱৰ পৰা এনেকৈ দুজন ব্যক্তি একেলগে হজ কৰিবলৈ সক্ষম হৈছে। আল্লাই তৌফিক দিয়ক, তেওঁলোকে যাতে ভালে ভালে হজ কৰি ঘূৰি আহিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। আমাৰ গাঁওবাসীৰ কেইবাজনো চাকৰিয়াল ব্যক্তি ইতিমধ্যে আছে, আৰু এনেও আমাৰ সমজুৱা হিচাপে বহুকেইজনৰে নিয়ত আছে। আল্লাই নিলে হয়তো সময়ত তেওঁলোকে এনেকুৱা যাত্ৰাত চামিল হ'ব পাৰিব বুলি মই আশা ৰাখিছোঁ।